নমস্কাৰ, আজি 7 ডিচেম্বৰ 2025 মঙ্গলবাৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ভাৰতত HMPV সংক্ৰমণ, বেংগালুৰুত ধৰা পৰিছে প্ৰথমটো HMPV সংক্ৰমণ। 8মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV পজিটিভ। বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন শিশুটিৰ নাই কোনো ভ্ৰমণ বুৰঞ্জী। চীনত দ্ৰুতগতিত বৃদ্ধি পাইছে HMPVৰ সংক্ৰমণ। উল্লেখ্য যে বৰ্তমান চীনত HMPVৰ সন্ত্ৰাস বিয়পাইছে। এই ভাইৰাছৰ বাবে শ শ লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক ইয়াৰ বলি হৈছে। পৰিস্থিতি এনেকুৱা যে চীনৰ জনসাধাৰণে আতংকিত হৈ পৰিছে। 2019 চনতো চীনতো এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছিল, যেতিয়া কৰোনা ভাইৰাছে তাত থকা মানুহৰ উশাহ নিশাহো নিয়ন্ত্ৰণ কৰিছিল। এই সময়ত এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মুকলি বতাহত উশাহ লোৱা যিকোনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল। কৰোনা ভাইৰাছৰ উৎপত্তি কেনেদৰে বিয়পি পৰিল এই সন্দৰ্ভত আজিলৈকে বিতৰ্ক চলি আছে। বহুতো তত্ত্বৰ সমৰ্থনত বিভিন্ন যুক্তি দিয়া হৈছে। ইফালে এতিয়া আন এটা HMV ভাইৰাছৰ প্ৰৱেশ কৰিছে। দাবী কৰা হৈছে যে চীনত একাংশ ঔষধৰ বিক্ৰী হঠাতে বৃদ্ধি হৈছে। আনহাতে জ্বৰ ঔষধৰ বিক্ৰীও পূৰ্বৰ তুলনাত 182% বৃদ্ধি পাইছে। ইয়াৰ উপৰিও সমগ্ৰ চীনত যোৱা এমাহত চেলাইন, সলিউশ্যন আৰু নাকস্প্ৰেৰ দৰে সামগ্ৰীৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। চীনৰ বিভিন্ন চহৰৰ বহু ভয়ংকৰ ছবিও ছচিয়েল মিডিয়াত বিয়পি পৰিছে। চিকিৎসালয়ৰ পৰা পলাই গৈছে বহু মানুহ, বহুতে চিকিৎসা পোৱা নাই আৰু বহুতে চিকিৎসালয়ত প্ৰৱেশ কৰিবলৈকো পোৱা নাই। চীনৰ অধিকাংশ চিকিৎসালয় ৰোগীৰে ভৰি পৰিছে, যাৰ বাবে বহু লোকে চিকিৎসালয়ৰ বাহিৰত নিশা কটাবলৈ বাধ্য হৈছে। চীনৰ এই পৰিস্থিতিৰ কাৰণ হ'ল HMPV, যিটো চীনৰ বাবে এই বছৰৰ পৰা এনেদৰে আৰম্ভ হৈছে, যি কথা চীনে হয়তো কেতিয়াও সপোনতো ভবা নাছিল। মানুহৰ হাওঁফাওত আক্ৰমণ কৰে HMPV ভাইৰাছে। 4-5 দিনৰ পিছতে যিকোনো ৰোগীৰ এই ভাইৰাছৰ লক্ষণ দেখা যায়। এই ভাইৰাছৰ সংক্ৰমণৰ ধৰণ কৰোনাৰ সৈতে হুবহু একে। এই ভাইৰাছ কাহ আৰু হাঁচিৰ যোগেদি আন মানুহলৈ বিয়পি পৰে, অৰ্থাৎ বতাহৰ মাজেৰে মানুহক নিজৰ চিকাৰ কৰি তুলিছে এই ভাইৰাছে। পৰৱৰ্তী খবৰটো হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা বাঢ়িব টিভি ৰিচাৰ্জৰ দাম। 1 ফেব্ৰুৱাৰী 2025ৰ পৰা দেশজুৰি টিভি চাবলৈ আপুনি ভৰিব লাগিব এতিয়াতকৈ বেছি টকা। আচলতে সকলো টিভি ব্ৰডকাষ্টাৰ চেনেলৰ দাম বৃদ্ধিৰ ঘোষণা কৰিছে। সেয়েহে যদি আপুনি পেড DTH চেনেলৰ ৰিচাৰ্জ কৰে, তেন্তে আপুনি অধিক টকা ভৰিব লাগিব। উল্লেখযোগ্য যে টিভি চেনেলৰ দাম এনে সময়ত বৃদ্ধি কৰাৰ ঘোষণা কৰা হৈছে যেতিয়া দেশত OTT প্লেটফৰ্মৰ চাহিদা বৃদ্ধি পাই আছে। পৰৱৰ্তী খবৰটো হৈছে উমৰাংচুত অঘটন। কয়লা খনিত কাম কৰি থাকোতে সোমাল পানী, আবদ্ধ 20 গৰাকীকৈ শ্ৰমিক। উমৰাংচুৰ কালামাটি কয়লা খনিত আবদ্ধ 20 গৰাকী শ্ৰমিক। কৰ্মৰত অৱস্থাতে আবদ্ধ হৈ পৰে শ্ৰমিক কেইগৰাকী। পুৱাৰ পৰা শ্ৰমিক কেইগৰাকী আবদ্ধ হৈছে কয়লা খনিটোত। জানিব পৰা অনুসৰি উমৰাংচুৰ পৰা 25 কিলোমিটাৰ নিলগত আছে কয়লা খনিটো। আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে এতিয়ালৈকে অভিযান আৰম্ভ হোৱা নাই। উমৰাংচু আৰক্ষী থানাৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমান্তত এই ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত হ'ব শিলাবৃষ্টি, বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। পদূলিত হেঁপাহৰ ভোগালী বিহু, চৌদিশে হেঁপাহৰ ভোগালী বিহুৰ প্ৰস্তুতি। কিন্তু ভোগালী বিহুৰ পূৰ্বে আহিছে এক চিন্তনীয় খবৰ। ৰাজ্যত বন্ধ হ'ব নেকি ভোগালী বিহুৰ উৎসাহ উদ্দীপনা? 7 জানুৱাৰীৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত হ'ব বজ্ৰপাত আৰু ধুমুহা। 7 জানুৱাৰীত 7খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত বতৰ বিজ্ঞানে য়েলো এলাৰ্ট জাৰি কৰিছে। 7 জানুৱাৰীত ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰত হ'ব বৰষুণৰ লগতে বজ্ৰপাত। আনফালে কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত অতিপাত কুঁৱলী পৰিব। 8 জানুৱাৰীত কামৰূপ, মৰিগাঁও, নগাঁও, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত হ'ব বৰষুণৰ লগতে বজ্ৰপাত। 9 জানুৱাৰীত ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও আৰু কাছাৰ জিলাত য়েলো এলাৰ্ট। বতৰ বিজ্ঞানে 9 জানুৱাৰীত এই 4খন জিলাত পৰিব ঘন কুঁৱলী। পৰৱৰ্তী খবৰটো চীন আৰু ভাৰত দুয়োখন দেশৰে আমাৰ ভাল সম্পৰ্ক আৰু দুয়োখন দেশে আমাৰ বন্ধু। নেপালৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য। নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে দেওবাৰে কয় যে শেহতীয়াকৈ চীন ভ্ৰমণ আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ আঁৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকে ভাৰত আৰু চীনৰ সৈতে নেপালৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ভ্ৰমণ আৰু বৈঠকসমূহে চুবুৰীয়া দেশসমূহৰ সৈতে নেপালৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সহায় কৰিছে বুলি অলিয়ে কয়। পৰৱৰ্তী খবৰটো হৈছে অসম সহ দেশৰ বিভিন্ন প্ৰান্তত জেহাদীৰ জাল মেলিবলৈ বংগৰ জেলতে ব্লুপ্ৰিণ্ট কৰিছিল বাংলাদেশী তাৰিকুলে। পশ্চিমবংগত অসম আৰক্ষীৰ STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু পৰিদৰ্শক বিদ্যুৎ বসুমতাৰীৰ নেতৃত্বত STFৰ এটা দল কাৰাৰুদ্ধ জেহাদী তাৰিকুল ইছলামক ট্ৰেনজিট ৰিমাণ্ডত ল'ব STFে। জেলৰ ভিতৰতেই দেশৰ বিভিন্ন প্ৰান্তত তাৰিকুল ইছলামে জেহাদীৰ স্লিপাৰ চেলসমূহ শক্তিশালী কৰিবলৈ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল। পৰৱৰ্তী খবৰটো যে ভাৰতৰ সীমা গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ বেলিমাৰ যাব নেকি জুণ্টা চৰকাৰৰ। 1971 চনৰ পাছত দক্ষিণ পূব এছিয়াত তথা ভাৰতৰ কাষত গঠন হ'ব পাৰে এখন নতুন ৰাষ্ট্ৰ। নতুন ৰাষ্ট্ৰ গঠনৰ যেন ব্যাপক কুচকাৱাজ চলিছে এতিয়া ভাৰতৰ সীমান্তত।
সামৰিক শাসনে উফৰাই ম্যানমাৰত বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে নতুন ৰাষ্ট্ৰৰ ঘোষণাৰ দিশে আগবাঢ়িছে। ম্যানমাৰৰ জুণ্টা চৰকাৰৰ বিৰুদ্ধে দশক জুৰি চলোৱা সশস্ত্ৰ আন্দোলনৰ পাছত দখল কৰিছে কেইবাখনো চহৰ। পৰৱৰ্তী খবৰটো হৈছে 15 জানুৱাৰী পৰ্যন্ত গুৱাহাটীত নিশা 10 বজাৰ পৰা চলিব আৰক্ষীৰ অভিযান। সুৰাপায়ী চালকক নাকি লগাবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড়ত পথ সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ। 31 ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত পথ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। 15 জানুৱাৰী পৰ্যন্ত গুৱাহাটীত নিশা 10 বজাৰ পাছত অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বাৰসমূহ নিশা কেইটালৈ খুলিব তাক লৈ মুখ্যমন্ত্ৰী সচিবৰে ডিজিপিক আলোচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।